নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেটছ লাৰ্ণ সামথিং নিউৰ আন এটা খণ্ডলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি শিকিম সংখ্যা জ্ঞান ইংৰাজীত কি সংখ্যা কি নামেৰে কোৱা হয় সাধাৰণতে আমি একৰ পাছত যেতিয়া শূন্য লগাওঁ তাৰ নাম বেলেগ হৈ যায় যদি আমি এটো ধৰো এটো কি হ'ব এটো হৈ গ'ল 1 যদি ইয়াৰ লগত আৰু এটা শূন্য যোগ দি দিয়া হয় তেতিয়াহ'লে এটো হ'ব 10 ই হৈ যাব 10 নহয় জানো ঠিক তেনেকৈ আমি আৰু এটা যদি শূন্য যোগ দিও তেনেহলে ই হৈ যাব 100 ই হৈ গ'ল 100 যদি আৰু এটা শূন্য যোগ দিয়া হয় তেনেহলে ই হ'ব 1000 হাজাৰ হৈ গ'ল 1000 যদি আৰু এটা শূন্য যোগ দিয়া হয় তেতিয়াহলে হ'ব ই 10000 যদি আৰু এটা শূন্য যোগ দিয়া হয় তেতিয়া হ'ব ই 100000 ই হৈ যাব 100000 ঠিক আছে 100000 হৈ গ'ল যদি আৰু এটা শূন্য যোগ দিয়া হয় তেনেহলে এটো কি হ'ব এটো হ'ব 1 মিলিয়ন আৰু যদি ইয়াৰ বেকত আৰু এটা শূন্য যোগ দিয়া হয় তেনেহলে হ'ব ই 10 মিলিয়ন আৰু এটা যদি শূন্য যোগ দিয়া হয় তেনেহলে ই হৈ যাব 100 মিলিয়ন আৰু এটা শূন্য যোগ দিয়া লগে ই হৈ যাব 100 মিলিয়ন ঠিক আছে আমি 100 মিলিয়ন পালো যদি 100 মিলিয়নৰ বেকত যদি আৰু এটা শূন্য যোগ দিয়া হয় তেতিয়াহলে ই মিলিয়নৰ ঘৰত নাথাকিব ই হৈ যাব 1 বিলিয়ন 1 বিলিয়ন হৈ গ'ল ঠিক আছে 1 বিলিয়ন হৈ গ'ল যদি আৰু এটা শূন্য দিয়া হয় তেনেহলে ই হ'ব 10 বিলিয়ন ঠিক তেনেদৰে আৰু এটা যদি শূন্য যোগ কৰা হয় তেনেহলে ই হ'ব 100 বিলিয়ন আৰু যদি ইয়াৰ লগত যদি আৰু এটা শূন্য যোগ দি দিয়া হয় তেতিয়া এই বিলিয়নৰ ঘৰ খতম তেতিয়া এটো হ'ব 1 ট্ৰিলিয়ন হ'ব 1 ট্ৰিলিয়ন যদি আৰু এটা শূন্য আমি যোগ দিও 1 ট্ৰিলিয়নৰ লগত তেতিয়া হলে হ'ব এটো 10 ট্ৰিলিয়ন হ'ব যদি আৰু এটা শূন্য যোগ দিয়া হয় তেতিয়া কি হ'ব এটো 100 ট্ৰিলিয়ন 100 ট্ৰিলিয়ন হ'ব যদি আৰু এটা শূন্য যোগ দি দিও তেতিয়া কি হ'ব তেতিয়া ট্ৰিলিয়ন খতম হৈ যাব তেতিয়া আমি কি লিখিব লাগিব 1 কোৱাড্ৰিলিয়ন 1 কোৱাড্ৰিলিয়ন হ'ব আৰু যদি 1 কোৱাড্ৰিলিয়নৰ লগত আৰু এটা যদি শূন্য যোগ দিয়া হয় তেনেহলে ই হ'ব 10 কোৱাড্ৰিলিয়ন ঠিক আছে আৰু যদি 10 ৰ লগত যদি আৰু এটা শূন্য যোগ দিয়া হয় তেনেহলে এটো কি হ'ব 100 কোৱাড্ৰিলিয়ন এটো হৈ যাব 100 কোৱাড্ৰিলিয়ন আৰু যদি এটা শূন্য যোগ দিয়া হয় তেতিয়া কি হ'ব এটো তেতিয়া হ'ব কোৱাড্ৰিলিয়ন ইমানতে সমাপ্ত হৈ গ'ল তো আমি কোৱাড্ৰিলিয়নৰ বদলি লিখিব লাগিব 1 কুইন্টিলিয়ন QUINTILLION 1 কুইন্টিলিয়ন হৈ যাব যদি আৰু এটা শূন্য যোগ দিও তেনেহলে ই হ'ব 10 কুইন্টিলিয়ন আৰু সেইদৰে যদি আকৌ এটা যদি আমি শূন্য যোগ দিও ইয়াত যদি আৰু এটা শূন্য যোগ দিও তেনেহলে ই হৈ যাব 100 কুইন্টিলিয়ন তো মৰমৰ বন্ধুসকল আৰু ছাত্ৰ ছাত্ৰীসকল ভিডিওটো চাই কেনেকুৱা লাগিলে যদি ইয়াৰ পৰা কিবা এটা অকণমান হ'লেও শিকিব পাৰিছো বুলি ভাবিছা তেনেহলে ভিডিওটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ